Hey guys, welcome to my channel Read with me. আজি লৈ আহিলোঁ আপোনালোকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। যদি ভাল লাগে ভিডিঅ'টো চাই লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। করম পূজা কোনে উদযাপন কৰে? করম পূজা কোনে উদযাপন কৰে? সেইটো হ'ল চাহ জনগোষ্ঠীৰ লোকসকলে করম পূজা উদযাপন কৰে। তাৰপিছৰ কোৱেশ্চনটো, অসমৰ কোনগৰাকী মুখ্যমন্ত্ৰী পাঞ্জাৱৰ ৰাজ্যপাল আছিল? এইটো হ'ব মহেন্দ্ৰ মোহন চৌধুৰী। তেওঁ আছিল অসমৰ মুখ্যমন্ত্ৰী, পাঞ্জাৱৰ ৰাজ্যপালো আছিল। তাৰপিছৰ কোৱেশ্চনটো, বিশ্বৰ তৃতীয় সৰ্বোচ্চ শৃংগ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত? এইটো হ'ব তোমাৰ ছিকিমত। অপশ্যন ডিটো হ'ব শুদ্ধ উত্তৰ। তাৰপিছৰ কোৱেশ্চনটো হ'ব, ৰাজ্যৰ সৈতে মেঘালয়ৰ সীমা। ভাৰতৰ কিমানখন ৰাজ্যৰ সৈতে মেঘালয়ৰ সীমা আছে? এইটো হ'ব এখন। তাৰপিছৰ কোৱেশ্চনটো, অসমৰ সিংহ বুলি কাক কোৱা হয়? অসমৰ সিংহ বুলি কাক কোৱা হয়? এইটো হ'ল অম্বিকাগিৰি ৰায়চৌধুৰী। তাৰপিছৰ কোৱেশ্চনটো আছিল, মহাত্মা গান্ধীৰ আত্মজীৱনীখন কোনে অসমীয়া অনুবাদ কৰিছিল? এইটো কৰিছিল অমিয় কুমাৰ দাস হ'ব শুদ্ধ উত্তৰ। তাৰপিছৰ কোৱেশ্চনটো, কপাহৰ আঁহত কি থাকে? কপাহৰ আঁহত চৰ্বি থাকে নে চেলুলোজ থাকে নে প্ৰটিন থাকে নে এটাও নহয়? এইটো শুদ্ধ উত্তৰ হ'ব চেলুলোজ। তাৰপিছৰ কোৱেশ্চনটো, তলত দিয়া কোনটো কম্পিউটাৰৰ অস্থায়ী মেমৰি নহয়? তলত যিবিলাক আছে সেইবিলাকৰ কোনটো অস্থায়ী কম্পিউটাৰৰ মেমৰি নহয়? এইটো হ'ব ৰেম। অপশ্যন বি নম্বৰটো শুদ্ধ উত্তৰ। তাৰপিছৰ কোৱেশ্চনটো, তলৰ কোনটো হিমালয়ৰ পাছ ভাৰত আৰু চীনৰ মাজত অৱস্থিত? এইটো হ'ব তোমাৰ ডি নম্বৰটো হ'ব শিৱকিলা হ'ব শুদ্ধ উত্তৰ। তাৰপিছৰ কোৱেশ্চনটো, ইজৰাইলৰ ৰাজধানী কোনখন? ইজৰাইলৰ ৰাজধানী হ'ল, শুদ্ধ উত্তৰ হ'ব চি নম্বৰটো জেৰুজালেম। তাৰপিছৰ কোৱেশ্চনটো, অলিম্পিকত প্ৰতিনিধিত্ব কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা এথলীট কোন? এইটো হ'ব মেৰী ডিচুজা। অপশ্যন ডি নম্বৰ। তাৰপিছৰ কোৱেশ্চনটো, পদ্মশ্ৰী বঁটা প্ৰাপ্ত প্ৰথম ভাৰতীয় মহিলা খেলুৱৈ। এইটো হ'ব এ নম্বৰ আৰতি সাহাই পদ্মশ্ৰী বঁটা প্ৰথম ভাৰতীয় মহিলাই খেলুৱৈ। তাৰপিছৰ কোৱেশ্চনটো, শৰাইঘাট দলং কোনে উদ্বোধন কৰিছিল? শৰাইঘাট দলং কৰিছিল লাল বাহাদুৰ শাস্ত্ৰী। ভুল হ'ল, লাল বাহাদুৰ শাস্ত্ৰী নহয়। এইটো হ'ব শৰাইঘাট দলং চি নম্বৰ জৱাহৰলাল নেহৰুৱে কৰিছিল। তাৰপিছত কোৱেশ্চনটো, অসমৰ প্ৰথমখন হাইস্কুলৰ নাম কি? এইটো সকলোৱে জানে, কটন কলেজিয়েট। অপশ্যন চি নম্বৰটো। তাৰপিছৰ কোৱেশ্চনটো কৈছে, শৰাইঘাটৰ যুদ্ধত মোগলৰ সেনাপতি কোন আছিল? এইটো হয়তো জানে সকলোৱে, ৰামসিংহ। তাৰপিছৰ কোৱেশ্চনটো,
ভারতৰ সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম কি? ভাৰতীয় সৰ্ববৃহৎ ৰাষ্ট্ৰীয় উদ্যানখনৰ নাম হ'ল হেমিছ ৰাষ্ট্ৰীয় উদ্যান। তাৰপিছৰ কোৱেশ্চনটো, চান্দৱী বিল কিমান চনত গঠন হৈছিল? চান্দৱী বিল গঠন হৈছিল 1897 চনত। মনত ৰাখিব, কোৱেশ্চনবিলাক মষ্ট ইম্পৰ্টেণ্ট হয়। আমালোকে খুব কষ্ট কৰি এইবিলাক ভিডিঅ' বনাওঁ। আপোনালোকৰ যদি ভাল লাগে প্লিজ লাইক এটা কৰি দিব। লাইক কৰি দিলে মই পিছৰ ভিডিঅ' বনাবলৈ উৎসাহিত হ'ম। 20 নম্বৰটো হ'ল, তলৰ কোনটো জিলাৰ বাংলাদেশৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা নাই? এইটো হ'ব হাইলাকান্দি। তাৰপিছৰ কোৱেশ্চনটো, কিমান চনত টোকলাই চাহ গৱেষণা কেন্দ্ৰ স্থাপিত কৰা হৈছিল? এইটো 1909 চনত। এই নম্বৰটো শুদ্ধ উত্তৰ। তাৰপিছৰ কোৱেশ্চনটো হৈছে, তলৰ কোনখন ৰাজ্যক জৈৱিক কৃষি ৰাজ্য বুলি কোৱা হয়? এইটো হ'ব ডি নম্বৰ, ছিকিম। T20 বিশ্বকাপ 2024 কোনে প্লেয়াৰ অফ দ্য টুৰ্ণামেণ্ট লাভ কৰিছে? যশপ্ৰীত বুমৰাহ, চি নম্বৰ অপশ্যনটো। তাৰপিছৰ কোৱেশ্চনটো, হু ইজ দ্য প্লেয়াৰ অফ দ্য মেচ ইন দ্য T20 ৱৰ্ল্ড কাপ 2024 ফাইনেল? T20 বিশ্বকাপ 2024 ফাইনেল খেলখনত কোনে প্লেয়াৰ অফ দ্য মেচ লাভ কৰিছিল? সেইটো সকলোৱে জানে, সকলোৱে ফেভাৰেট বিৰাট কোহলি, এ নম্বৰ অপশ্যনটো। তাৰপিছৰ কোৱেশ্চন, T20 বিশ্বকাপ 2024 ৰানাৰ্ছ আপ দেশখনৰ নাম কি? এইটো দক্ষিণ আফ্ৰিকা। ৰানাৰ্ছ আপ মানে ছেকেণ্ড পজিশ্যন, দ্বিতীয় নম্বৰ। তাৰপিছত T20 কাপ 2024 বিজয়ী দেশখনৰ নাম কি? এইটো আমাৰ ভাৰত, ইণ্ডিয়া, এ নম্বৰ। তাৰপিছৰ কোৱেশ্চনটো, হাউ মেনি কাণ্ট্ৰিজ পাৰ্টিচিপেট ইন দ্য T20 ৱৰ্ল্ড কাপ 2024? মানে T20 বিশ্বকাপ 2024 মুঠ কিমানখন দেশে অংশগ্ৰহণ কৰিছিল? এইটো চি নম্বৰটো শুদ্ধ উত্তৰ, 20খন। T20 বিশ্বকাপ 2024 ক'ত আয়োজন কৰা হৈছিল? এইটো আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত। তাৰপিছৰ কোৱেশ্চনটো, তলৰ কোনখন ঠাইত আঙুৰ উৎপাদন নহয়? এইটো তামিলনাডু, এই নম্বৰ অপশ্যনটো। তাৰপিছৰ কোৱেশ্চনটো, সূৰ্যৰ ৰশ্মিৰ পৰা আমাৰ শৰীৰে কি ভিটামিন আহৰণ কৰে? এইটো সকলোৱে জানে, ডি ভিটামিন। কাৰ্গিল যুদ্ধৰ সময়ত ভাৰতৰ প্ৰধানমন্ত্ৰী কোন আছিল? এইটো আছিল অটল বিহাৰী বাজপেয়ী, অপশ্যন বি। তাৰপিছৰ কোৱেশ্চন, আমাৰ সৌৰজগতৰ আটাইতকৈ উজ্জ্বল গ্ৰহটোৰ নাম কি? এইটো হ'ল শুক্ৰ। তাৰপিছৰ কোৱেশ্চন, কোনজন আহোম ৰজাক খোৰাং ৰজা বুলি কোৱা হয়? এইটো হ'ল চুকাফা, অপশ্যন ডি নম্বৰটো শুদ্ধ আছিল এইটো। তাৰপিছৰ কোৱেশ্চন, জয়মতীক ক'ত শাস্তি দিয়া হৈছিল? জয়মতীক শাস্তি দিয়া হৈছিল জেৰেঙা পথাৰত, অপশ্যন এ নম্বৰ শুদ্ধ উত্তৰ। তাৰপিছত, ৰংঘৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? এইটো ৰুদ্ৰসিংহ। আহোম ৰাজ্যিক চৰাইটোৰ নাম কি? এইটো হ'ব দেওহাঁহ। কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় প্ৰদান কৰিছিল? এইটোতো জানে, চি নম্বৰ কোৱেশ্চনটো। শুদ্ধ উত্তৰ হ'ব চি নম্বৰটো, জয়ৰাম দাস দোলতৰাম। তাৰপিছৰ কোৱেশ্চনটো, কোনটো গ্ৰহক ৰঙা গ্ৰহ বুলি কোৱা হয়? এইটো মংগল গ্ৰহ, অপশ্যন চি নম্বৰ, মংগল গ্ৰহক ৰঙা গ্ৰহ বুলিও কোৱা হয়। উমানন্দ মন্দিৰ কোনে পুনৰ নিৰ্মাণ কৰিছিল? উমানন্দ মন্দিৰ কোনে নিৰ্মাণ কৰিছিল? গদাধৰ সিংহই।
তাৰপিছৰ কুৱেশ্যনটো আহোমসকল কোন জনগোষ্ঠীৰ বংশধৰ আছিল? আহোমসকল আছিল টাই জনগোষ্ঠীৰ বংশধৰ। অপশ্যন বি নম্বৰ 14। তাৰপিছৰ কুৱেশ্যনটো আইফেল টাৱাৰ কোনখন চহৰত আছে বা অৱস্থিত? আইফেল টাৱাৰখন পেৰিছত চহৰত আছে। তাৰপিছত ইন্দিৰা গান্ধী আন্তৰ্জাতিক বিমানবন্দৰ ক'ত অৱস্থিত? অপশ্যন ডি নম্বৰ দিল্লী। তাৰপিছৰ কুৱেশ্যনটো কোনটো ক্ষেত্ৰত নোবেল বঁটা দিয়া নহয়? দৰ্শনৰ ক্ষেত্ৰত নোবেল বঁটা দিয়া নহয়। অপশ্যন চি নম্বৰ 2। তাৰপিছৰ কুৱেশ্যন লৈ আহিছোঁ আহোম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? এইটো নলিনী বালা দেৱী। অপশ্যন চি নম্বৰ 2। তাৰপিছৰ কুৱেশ্যন আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম কি আছিল? আহোমসকলৰ প্ৰথম ৰজাজনৰ নাম আছিল চাওলুং চুকাফা। তাৰপিছত জাতিংগা ক'ত অৱস্থিত? জাতিংগা ডিমা হাছাওত অৱস্থিত। অপশ্যন ডি নম্বৰ 2। তাৰপিছত অসমৰ প্ৰথম মেডিকেল কলেজখন ক'ত আছে? এইটো ডিব্ৰুগড়। অপশ্যন বি। তাৰপিছৰ কুৱেশ্যনটো অযোধ্যা তলৰ কোনখন ৰাজ্যত অৱস্থিত? অযোধ্যা তলৰ কোনখন ৰাজ্যত অৱস্থিত? এইটো হ'ল উত্তৰ প্ৰদেশত। আশা কৰিছোঁ সকলোৱে বুজি পাই আছে। মোৰ কুৱেশ্যনবিলাক অকণমান ফাষ্ট হৈ আছে যিহেতু বহুতকেইটা কুৱেশ্যন, সেইকাৰণে ফাষ্ট লৈ আহি আছোঁ। ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত? ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় তিনিচুকীয়া। অপশ্যন চি নম্বৰ 2 ডিব্ৰুগড় তিনিচুকীয়াত অৱস্থিত। তাৰপিছৰ কুৱেশ্যন অসমৰ একমাত্ৰ মীন মহাবিদ্যালয় ক'ত অৱস্থিত? এইটো ৰহাত অৱস্থিত। ৰহা হ'ল একমাত্ৰ মীন মহাবিদ্যালয়। মনত ৰাখিব কুৱেশ্যনটো, ইম্পৰ্টেণ্ট কুৱেশ্যন হয় এইবিলাক। অসমৰ কোন ঠাইক উত্তৰ পূবৰ আমাজন কোৱা হয়? অসমৰ কোন ঠাইক? এইটো দিহিং পাটকাইক উত্তৰ পূবৰ আমাজন বুলি কোৱা হয়। অ মোৰ আপোনাৰ দেশ গীতটো প্ৰথমে ক'ত প্ৰকাশ পাইছিল? অসমৰ আপোনাৰ দেশ গীতটো পাইছিল বাঁহী। অপশ্যন বি নম্বৰ 2। তাৰপিছৰ কুৱেশ্যন ভৰতপুৰ পক্ষী অভয়াৰণ্য কোনখন ৰাজ্যত অৱস্থিত? ভৰতপুৰ ৰাজস্থানত অৱস্থিত। তাৰপিছৰ কুৱেশ্যনটো জাৰ্মানীৰ মুদ্ৰাৰ নাম কি? জাৰ্মানীৰ মুদ্ৰাৰ নাম হ'ল ইউৰো। আশা কৰিলোঁ ভিডিঅ'টো ভাল লাগিছে সকলোকে। যদি ভাল লাগে প্লিজ এটা লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ ফৰ ৱাচিং।